চাওক আমি মিত্ৰ দলৰ সৈতে ৰঙিয়া সমষ্টিত অসম গণ পৰিষদ দলে মিত্ৰতাত আছোঁ কিন্তু এইটো নহয় মিত্ৰতা মানে আমি গোলামী কৰিছোঁ অসম গণ পৰিষদ দলৰ প্ৰতিজন নেতা কৰ্মীয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰি মিত্ৰতাক সন্মানজনক স্থিতিত ৰাখি মিত্ৰতাৰ ধৰ্ম অব্যাহত ৰাখি অসম গণ পৰিষদ দলৰ হওক বা মিত্ৰ দলৰ হওক কাম কাজ কৰি আছে কিন্তু সেইটো বুলি এইটো নহয় যে অসম গণ পৰিষদ দলৰ প্ৰতিজন নেতা কৰ্মীয়ে গোলামী কৰি আছে এইটো কথা কোনো কাৰণত সহ্য কৰা নহয় অসম গণ পৰিষদ দলৰ প্ৰতিজন নেতা কৰ্মীয়ে মিত্ৰ দলৰ পৰা বিচাৰে মৰম আদৰ গতিকে তাৰ পৰিৱৰ্তে আমি মিত্ৰ দলৰ পৰা কেতিয়াও নিবিচাৰোঁ ঠাট্টা মস্কৰ তিৰস্কাৰ চাওক ডেফিনেটলি আমি আমাৰ অসম গণ পৰিষদ দলক যি ধৰণে যোগ্য সন্মান দিব লাগে সেই ধৰণে ৰঙিয়া সমষ্টিত সেই যোগ্য সন্মান আমি পোৱা নাই একদম চিধা কথা আমি বন্ধুৰ সন্মান বিচাৰোঁ আমি যোগ্য সন্মান বিচাৰোঁ সেই সন্মান আমি পোৱা নাই নহয় এতিয়ালৈকে ৰঙিয়া সমষ্টিত চিধা কথা 2026 চনত অসম গণ পৰিষদ দলক ৰঙিয়া সমষ্টিৰ চিটটো আমাক লাগিব আৰু ইয়াত আমি নিৰ্বাচন খেলিম একদম ইয়াত কোনো ডিমত নাই চিধা কথা অসম গণ পৰিষদ দলৰ প্ৰতিজন নেতা কৰ্মীৰ এইটো উপলব্ধি আৰু এই উপলব্ধিক সন্মান জনাই আপোনালোকৰ আগত অৱগত কৰিছে একদম চিধা কথা দিয়া নিদিয়া কথা নহয় ইয়াত ৰঙিয়া সমষ্টিত আমাৰ অসম গণ পৰিষদ দলৰ প্ৰাক্তন বিধায়ক তথা প্ৰয়াত জননেতা থানেশ্বৰ বড়ো ডাঙৰীয়াই ইয়াত প্ৰতিনিধিত্ব কৰিছিল আৰু তাৰ সেই সময়ৰ পৰা এতিয়ালৈকে আমাৰ এটা গণভিত্তি আছেই আৰু আপোনালোকে কোৱাৰ লেখীয়াকৈ একাংশ আমাৰ সমৰ্থক এতিয়া মিত্ৰ দলত আছে আচলতে তেওঁলোক মিত্ৰ দলত অসম গণ পৰিষদ দলৰ সেই সমৰ্থকখিনি মিত্ৰ দলত ডেপুটেশ্যনতহে আছে যিদিনাখনেই ৰঙিয়া সমষ্টিত অসম গণ পৰিষদ দলৰ টিকট ঘোষণা হ'ব আপোনালোকে চাই থাকক সেইদিনাখনে সেই মানুহখিনি আকৌ অসম গণ পৰিষদ দললৈ ঘূৰি আহিব একদম চিধা কথা ডেফিনেটলি আমাৰ গণভিত্তি আছে আমি দুবাৰকৈ মিত্ৰজোঁটক সহায় কৰিছোঁ গতিকে এইবাৰ আমাৰ দলীয় কৰ্মীসকলে বিচাৰিছে আমাৰ শুভাকাংক্ষীসকলে বিচাৰিছে আৰু তাতকৈ ডাঙৰ কথা ৰঙিয়া সমষ্টিত প্ৰায় 80% মানুহৰ আঞ্চলিকতা বা তেওঁলোকৰ অন্তৰত আছে গতিকে তেওঁলোকে বিচাৰিছে গতিকে আমাৰ 2026ত অসম গণ পৰিষদ দলক আমাক এই চিটটো লাগিব একদম চিধা কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত